বিটিআৰৰ ১ নম্বৰ ৰাজনৈতিক দল কোনটো? বিপিএফ নে ইউপিপিএল? শ্ৰেষ্ঠত্বৰ মুখচুপতিত হাগ্ৰামা মহিলাৰী বনাম প্ৰমোদ বড়ো। পুনৰ এবাৰ বিপিএফৰ সভাপতি নিৰ্বাচিত হোৱাৰ প্ৰাক মুহূৰ্তত হাগ্ৰামা মহিলাৰীয়ে আত্মবিশ্বাসেৰে কৈছিল বিটিআৰত ১ নম্বৰ দল বিপিএফ, বিজেপি ২ নম্বৰত, ইউপিপিএল ৩ নম্বৰত। প্ৰতিক্ৰিয়া আহিছে প্ৰমোদ বড়োৰ পৰা। প্ৰমোদ বড়ো একো ফেক্টৰ নহয়। আমি কৈছো বিটিচি অঞ্চলত বিপিএফে ৰাজনীতিকভাৱে ১ নম্বৰ পজিশ্যনত আছে। আজিৰ দিনত ছেকেণ্ডত বিজেপি আছে, ৩ নম্বৰতহে ইউপিপিএল। চাওক, ইউপিপিএলে ৩ত থাকিব না ৪ত থাকিব না ৫ত থাকিব, এইটো বিটিআৰ ৰাইজেহে ক'ব। ইয়াৰ কাৰণে হাগ্ৰামা মহিলাৰীৰ চাৰ্টিফিকেট নালাগে, বুজিছেনে? হাগ্ৰামা মহিলাৰীৰ চাৰ্টিফিকেট দি ইউপিপিএল অহা নাই, আৰু অনাগত দিনতো হাগ্ৰামা মহিলাৰীৰ চাৰ্টিফিকেট লৈ পেলাই ইউপিপিএলে কাম নকৰে। হাগ্ৰামা মহিলাৰীয়ে দাবী কৰিছিল ২০২৫ত বিজেপিয়ে অকলেই নামিব বিটিচিৰ নিৰ্বাচনত। ফিল্ডৰ পৰা খবৰ পাইছে হাগ্ৰামাই বিজেপিৰ অকলশৰীয়া যুঁজৰ বলত ২০২৫ত বিটিচিত বিপিএফৰ এই চৰকাৰ নিশ্চিত। হাগ্ৰামাৰ এই দাবী শুনি ইউপিপিএল প্ৰধান তথা বিজেপিৰ সহযোগত চলি থকা বিটিচিৰ পৰিষদীয় চৰকাৰৰ মুৰব্বী প্ৰমোদ বড়োৰ কটাক্ষ। মোক গালি পাৰি থাকিলেই চৰকাৰ গঠন কৰিব নোৱাৰে হাগ্ৰামাই। আৰু আমি যিটো জানো, আজিৰ দিনত যিটো শুনি আছো, বিজেপিও কাৰো লগত মিত্ৰতা নকৰি পেলাই নিৰ্বাচন খেলিব বুলিহে আমি শুনি আছো। ফিল্ডত আমাৰ বহুত লাভালাভ হ'ব, আৰু আমি আজি ডেলিগেটৰ পৰা ডিষ্ট্ৰিক্ট কমিটিৰ পৰা যিখিনি অপিনিয়ন লৈ আছে, আমি চৰকাৰ অলৰেডি বনালে। চাওক, সভাপতি নতুনকৈ লৈছে যদি মই তাৰ কাৰণে কংগ্ৰেচুলেশ্যন জনাইছোঁ, কিন্তু মোক খুৰধাৰ সমালোচনা কৰিলে চৰকাৰৰ ৰিটাৰ্ণ আহিব পাৰিব নে নোৱাৰিব, ইয়াৰ গেৰেণ্টিটো মই ল'ব নোৱাৰোঁ। মূলতঃ সমূহ সমৰত দুই নেতা ২০২৫ত বিটিচিত চৰকাৰ গঠন কৰিবই বুলি দাবী কৰি চৰকাৰ গঠনৰ পাছত শিক্ষা খণ্ডত বিপিএফৰ চৰকাৰে কৰিবলগীয়া কামৰ পৰিকল্পনা ৰাজহুৱা কৰা হাগ্ৰামা মহিলাৰীক ১৭ বছৰীয়া বিপিএফৰ আমোল সোঁৱৰাই প্ৰমোদ বড়োৰ আক্ৰমণ। যিকোনো এক্সামত যাতে আমাৰ বিটিচিৰ ল'ৰা ছোৱালীসকলে ৰিটেন এক্সাম হওক বা মৌখিক এক্সাম হওক, এইবিলাক যাতে আমি কোচিং দি পেলাই চাকৰি দিয়াৰ ক্ষেত্ৰত যাতে ইজি হয়, সেইকাৰণে আমি প্ৰত্যেকটা ডিষ্ট্ৰিক্টত এটা কোচিং চেণ্টাৰ আমি কোনোবা হাগ্ৰামা মহিলাৰীক শিকাই দিছে যে ইটো ক বুলি। হাগ্ৰামা মহিলাৰীয়ে কোচিং চেণ্টাৰ বনোৱা মানুহ নহয়। হাগ্ৰামা মহিলাৰীয়ে ডেইজিং ফেষ্টিভেল বনোৱা মানুহ। সি কোচিং চেণ্টাৰ বনালে ১৭ বছৰটো কম সময় আছিল নেকি? ২ বছৰৰ পৰাই যদি আমি এতিয়া বৰদফা উপেন্দ্ৰনাথ ব্ৰহ্ম যিটো ছুপাৰ 50 আৰম্ভ কৰিছোঁ, আমাৰ ল'ৰা ছোৱালী ইতিমধ্যে মেডিকেল ইঞ্জিনিয়াৰিঙত এডমিশ্যন পাই গৈছে। মুঠতে লোকসভা আৰু বিধানসভাৰ উপ নিৰ্বাচনৰ পৰাজয়ৰ পাছত হাগ্ৰামা মহিলাৰীৰ আত্মবিশ্বাসী অৱতাৰৰ প্ৰত্যেকটো বাক্যৰ প্ৰত্যুত্তৰ সাজু কৰি ৰাখিছে প্ৰমোদ বড়োৱে, যিয়েই ইংগিত দিছে বড়ো ৰাজনীতিৰ আগন্তুক নিৰ্বাচনী পৰিৱেশ পূৰ্বতকৈও হ'ব অধিক আকৰ্ষণীয়। ২০২৫ত যেতিয়া নেকি বিপিএফ চৰকাৰ আহিব, প্ৰথম কামটো হ'ব আমাৰ যিটো ১৬টা ডিপাৰ্টমেণ্টটো প্ৰমোদ বড়ো চৰকাৰ, ইউপিপিএল চৰকাৰে দিছপুৰত ট্ৰেন্সফাৰ কৰি দিছে পাৱাৰ ফাংচনবিলাক, এই ১৬টা ডিপাৰ্টমেণ্টটো। সেইটো আমি আকৌ ঘূৰাই আনিব, ১ নম্বৰ এইটো আমাৰ এজেণ্ডা। যিটো কথা কৈছে যে ডিপাৰ্টমেণ্ট বিক্ৰী কৰা, চৰকাৰ বিক্ৰী কৰা, কোনখন স্কুলত বা পঢ়ি আহিছিলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই, কোনখন কিতাপত পঢ়াইছিলে যে চৰকাৰো বিক্ৰী কৰিব পাৰে, ডিপাৰ্টমেণ্টো বিক্ৰী কৰিব পাৰে? মইতো সেইটো দেখা নাই। আৰু বজাৰটো আপোনালোকে দেখিছে নেকি? ডিপাৰ্টমেণ্ট বিক্ৰী কৰা বজাৰ ক'ত বিক্ৰী কৰে এইটো? ব্যুৰ' ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।